মোটামুটি একদম মিনিমাম 90,000 95,000 টাকাৰ 1 বিঘা মাটিত কল 40 বিঘা মাটি এতিয়া মই কৰি আছোঁ বৰ্তমান 2007তে স্প্ৰে মেচিন দিছিল দিওঁতে আমি নাপালোঁ বেলেগ আন খেতিয়কহে পাইছিল খেতিয়ক নহয় সিহঁতে দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা ভালে আছে ভালে খেতি পথাৰ কেনেকুৱা হৈছে খেতি পথাৰ ভালে ভালে আছে ভালে দাদা আমি যিখিনি কল দেখিছোঁ ন ইয়াত এতিয়া আমি দেখিছোঁ প্ৰায় বহুত কল দেখিছোঁ কিমান বিঘামান কল খেতি আছে আপোনাৰ ইয়াত এইখিনিত 22 বিঘা আছে মোৰ 22 বিঘা এইটো এইটো প্লটৰ পৰি আৰু ব্লেক প্লট এটা লগৰ লগত আৰু মোৰ এই আছে 18-20 বিঘা আছে বাগান মুঠতে 40 বিঘা আছে আৰু 40 বিঘা মাটিত কলৰ খেতি আছে কলৰ খেতি আছে দাদা এই কলৰ খেতি কৰা কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিলে বা কেতিয়াবা কৰিবলৈ ল'লে মানে এনেকুৱাকৈ চাবা যাওঁতে বজাৰত দেখিলোঁ দেখাওঁতে ধূপ ধৰাৰ সিহঁতৰ ছাইডৰ পৰা বিধানটো আনিলোঁ সেনেকৈ প্ৰথম মই আজি 5 বছৰ আগতে এই লগাইছিলোঁ 4 বিঘা লগাইছিলোঁ তাৰপিছত এইবিলাক 10 বিঘা লগালোঁ তাৰপিছত এইবিলাক 15 বিঘা সেনেকুৱাকৈ বাৰে বাৰে এতিয়া 40 বিঘা মোৰ ৰানিং চলি আছে এইটো প্ৰথম আজি 5 বছৰ আগত হ'লে 20 মানে 2020 চনত 2020 চনত পৰা 5 বিঘা আৰম্ভ কৰি এতিয়া বৰ্তমান 40 বিঘা ৰানি এইটো মানে যেটো গতিটো বহুত স্পীড আছে দাদা আপুনি কল খেতি কৰাত প্ৰশিক্ষণ লৈছে নে নিজে আৰম্ভ কৰিলে নাই নিজে আৰম্ভ প্ৰশিক্ষণ নাই ক'তো নাই কোনো কৃষকৰ ওচৰত চাবলৈ গৈছিলে খালি পথাৰ চাবা গৈছিলোঁ মই ধূপধৰা গৈছিলোঁ ধূপধৰা তাতে বেছি মাৰভোগতকৈ চাহাব বেছি কৰে চাহাব G9 বেছি কৰে তাতে তাৰপিছত এইবিলাক মাৰভোগ অলপ দেখিলোঁ এইবিলাক মাৰভোগটোৱে মই বাছি ল'লোঁ অলপ মাৰভোগটোৰ মাৰ্কেট ভাল চেল কৰিব ভাল চাহাবটো আমাৰ এতিয়া অলপমান চেলিং অলপ বেয়া সেনেকুৱা ইয়াৰ যিটো মানে 5 বিঘা কাৰণে আপুনি বীজটো ক'ৰ পৰা আনিছিলে ইয়াৰ যিটো এইটো ধূপধৰাৰ পৰা আনিছিলোঁ পলিটো ধূপধৰাৰ পৰা আনিছিলোঁ তাৰপিছত এইবিলাক নিজৰ পলিটো নিজৰ পলি নিজে ব্যৱহাৰ কৰি হৈ গ'ল নিজৰে এতিয়াও আমি আৰু কোনোবাক লাগলি দিব পৰা কেপাচিটিত আছে পলি দাদা আমি এতিয়া বৃহৎ এখন পথাৰ দেখিছোঁ ন আপুনি চাব পাৰে আমাৰ দৰ্শকসকলে চাব পাৰে এখন মানে ইয়াতো আমি কেমেৰাই অলপ দূৰলৈকে ধৰিব পাৰিছে 22 বিঘা মাটিত আছে নহয় জানো 22 বিঘা মাটিত কলে কল আৰু কলৰ জাতটো কি কল আছে তাত এইটো মাৰভোগ এইটো আমাৰ এই থলুৱা মাৰভোগটো এইটো থলুৱাটো দাদা এতিয়া আমি দেখিছোঁ এই যে কল হৈ গ'ল ন আপুনি এটা কলৰ পুলি প্ৰথম এইটো দিছিলে চাগে সম্ভৱ এইটো আছিলে হয় নহয় এইটো এখন বাগানখন কেইবছৰীয়া বাগান এখন 5 বছৰীয়া ইয়াত হ'লে ইয়াত 5 বছৰ আগতে ইয়াত কেইটা পলি মানে 5 বছৰ আগতে এটা ৰাখিছিলোঁ ইয়াক কাটি দিলোঁ তাৰপিছত আৰু নেক্সট এনেকুৱা এটা পলি বাঢ়ি দিছোঁ এইটো পলিটো হোৱাৰ পিছত আৰু নেক্সট এইটো পলি ৰাখিম মানে যোনটো এটা ভাল পলি আহিলে ইয়াক ৰাখিম ইয়াৰ ওলাৰ পিছত পলি সেইটো কিছু অশ কৰি দিম দিয়াৰ পিছত কাটাৰ পিছত আৰু সেইটো এটা বা দুটা চুপে প্ৰতি এটা বা দুটা পাতলকৈ হ'লে দুটা ঘনকৈ হ'লে এটা আমি আমাৰ গাঁওবিলাকত দেখোঁ আমাক কল মানে কলৰ পুলি বহুত লাগে গোটেইখিনি ৰাখি দিয়ে সেনেকুৱাকৈ নহয় কলটো ভাল নহয় আৰু কলটো মানে এইটোৱে সিহঁতক গোটাই ভাগে খালা এটা ৰাখলি এটাই ভাগে খালা এটাই খালা গোটাখিনি কলটো এটাই পাব 4-5টা ৰাখলি 4-5টাই ভাগে খালা ফলটো ভাল নাপাব আৰু বয়সটো বেছি লাগি যাব কল এডালক মোটামুটি মিনিমাম গাজৰ পৰা 1 বছৰ লাগে 1 বছৰ 11 মাহ 12 মাহ লাগে দাদা এতিয়া আমাৰ কোনো এজন কৃষকে কলৰ খেতি কৰিলে তেওঁ কলৰ পুলি ৰুলে প্ৰথমবাৰ তাৰপিছতে ৰোৱাৰ পাছতে এবছৰ তেওঁলোকে সেই কলৰ পৰা ফল লাগিব 1 বছৰ পিছত পুতাৰ পিছত 1 বছৰ পিছত লাগিবই যত্ন ভাল পলিটো মেইন পলিটো লাগিব পলিটো লাগিব তাৰপিছত গাৰা খানিব লাগিব হাল 2-3 চাহ বালি হৈ যাব গাৰাটোত অলপমান 1 চামুচমানকৈ ফুৰটন দিলে হ'ল বেলেগ একো নালাগে ফুৰটনটো কেঁচে বহু কেঁচু যিকোনো পকৰ কাৰণে গোবৰ দিব পাৰিলে ভাল গোবৰ কাৰণে আমি আৰু ইমানখিনি খেতিত গোবৰ ইউজ কৰিব পৰা নাই গোবৰটোতো ভাল গাৰাটোৰ লগত গোবৰ দিলে আৰু ভাল পানীটো মেইন বস্তু হ'ল পানী জানুৱাৰীপে যোগান ধৰিব লাগে আমি আৰু নদীৰ পৰা উঠাই দিওঁ পানী 2বাৰ উঠাওঁ বছৰত পানী 2বাৰ দিওঁ আৰু এইবিলাক মানে এইবিলাক দিছে আমাৰ সকলোবিলাক সাৰটো এইবিলাক মানে সাৰবিলাক পাই যায় নহয় এইবিলাকো সাৰ পাই যায় এইবিলাকে সাৰ নিদিলেও হৈ যায় এইবিলাকেও এনেকৈ সাৰ হৈ যায় ন তাৰপিছত আৰু ট্ৰেক্টৰেদি হয় হাল মাৰি দিয়া যায় আকৌ মানে সৰু ট্ৰেক্টৰ হাল মাৰি দিয়া যায় মাটিটো উফোৱা কৰি দিয়া যায় হয় আমাৰ দৰ্শকসকলে চাব পাৰে মানে কলৰ তলবিলাক খুব ধুনীয়া চাফা হৈ আছে আৰু প্ৰতিজোপা কলতে তেওঁলোকে কেইটাকৈ ৰাখিছে 2ৰ পৰা 2টা মানে মেক্সিমাম 3টা ৰাখিছে নহয় জানো অতি বেছি 3টা ৰাখিছে বিৰাট অভাৱ 3টা মানে 3টাটো হ'ল কোনোবাটো পলি মাৰা গৈছে সেই কথা ঢেৰ 3টা ৰখা গৈছে দাদা এতিয়া এই কলটুকুৰাত আমি
দেখিলোঁ কল এথোকা লাগিছেগৈ এবছৰৰ ভিতৰত কলথোকা কেইটকাত বিকি যাব কল থকা একদম কম হ'লেও 350 350 হয় কল এডালে মিনিমাম একদম পুটাৰ পে 130 টকা হাৱেষ্ট 130 টকা খৰচটো 130 টকা মানে পানী যোগান ট্ৰেক্টৰৰ আৰু মাটিৰ চুকানি বা এইবিলাক অলপ চাফ চিকুণ হয় 130 টকা 130-20 টকাত হৈ যায় আৰু তাৰ পাব 300 একদম কমটো 350 একবাৰ কমটো আমি যেজোপা কল দেখিছোঁ সম্ভৱ এইজোপা পাই 350 টকা পাই যাব আমাৰ আপুনি পাই যাব ন আৰু এতিয়া কলজোপা 8 মাহত লাগে আৰু পকিবলৈ মানে পকিলে 5 মাহ লাগে নেকি তেনেকৈ কি নহয় কলটো মোটামুটি 9 মাহত কলডাল ওলায় 9 মাহত ওলালি কলডাল 3 মাহ 2.5 মাহ ডাঙৰ হওঁতে লাগে 3 মাহ পকিবা 3 মাহ 2.5 মাহ লাগে সেনেকৈ এক বছৰ কলডাল 8-9 মাহত কল এডাল ওলাই যায় মানে চাফ চিকুণৰ লগত কথা চাফ চিকুণ লাগিব সাৰ পানীটো লাগিব লাগিব সময়মতে মুঠতে কলত জানুৱাৰী মাহত পানী দিবাই লাগিব জানুৱাৰী মাহত কলত পানী দিবাই লাগিব যিমান কি মাটি ৰস নাথাকক জানুৱাৰী মাহত কলত পানী দিবাই লাগিব মন কৰিব এই কথাটো আমাৰ দাদাই জনাইছে যে জানুৱাৰী মাহত মানে কলত পানী যোগান ধৰাটো নিতান্ত প্ৰয়োজন কাৰণ সেইখিনি সময়ত মানে পৃথিৱীখনৰ পৰা শুকাই যায় নহয় জানো শুকাই যায় বৰষুণ পানী নহয় তেতিয়া আৰু তাৰপিছত বাৰিষা কলৰ গৰত পানী জমা খাব নালাগিব বাৰিষা কলৰ গৰত পানী জমা খাব নালাগিব ড্ৰেইন লাগিব ড্ৰেইনেদি অলপ সুবিধা কৰি ল'ব লাগিব আমাৰ দৰ্শকসকলে চাব পাৰে মই এইফালে দাদা হওক এইফালে তেওঁলোকৰ মানে বাৰীৰ চাৰিসীমাটো একোটাকৈ তেওঁলোকে ড্ৰেইন ৰাখিছে পানীটো ওলাই যাবৰ কাৰণে আৰু এইফালে পথাৰৰ মাজতো কলৰ মাজতো মানে তেওঁলোকে চাহ বাগানত যেনেকৈ ড্ৰেইন দিয়ে তেনেকৈ তেওঁলোকে ড্ৰেইন দিছে আমাৰ দৰ্শকসকলে চাব পাৰে বাৰিষা মানে পানীটো জমা হ'ব নালাগে কলৰ মাটিত গৰত পানী জমা খাব নালাগিব এই কথাটো আমাৰ দৰ্শকসকলে মন কৰিব দাদা পানীটো জমা হ'লে কি কেঁচুৰ পৰা কিবা কেঁচু নহয় কলটো এই মানে যোনটো শিপাটো লাল হৈ মৰি যায় লালটো শিপা হৈ মৰি যায় আৰু তাৰপিছত কলটোৰ বয়স বেছি লাগি যায় কলটোক বয়স বেছি লাগি যায় তেতিয়া 1 বছৰৰ তলত 1.5 বছৰ লাগি যায় বাৰিষা যদিন পানী জমা খায় 1 বছৰৰ তলত 1.5 বছৰ লাগি যাব যদিন কলটোত পানী জমা নাখায় তেতিয়া কলটো 1 বছৰতে আৰামছে পুট মাৰিব কাটিব পাৰিব দাদা এতিয়া আমাৰ কোনো এজন কৃষকে ধৰি ল'লোঁ আমি এবিঘা মাটিত কল খেতি কৰিব ল'লোঁ আমি এবিঘা মাটিত মাটি 5টামান হাল বালোঁ তাৰপিছতে মাটিখিনি মানে অলপ ঢলি কৰিলোঁ আৰু ন তাৰপিছতে আমি পুলিটো লগালোঁ পুলি লগোৱাৰ পৰা কল ছিঙালৈকে খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব পাৰে খৰচ মানে পুলি 300 খায় 1 বিঘা মাটিত 300 পুলি খায় 7 বাই 7 পুতব লাগে প্ৰথম 7 বাই 7 পুতব লাগে প্ৰথম তাৰপিছত নেক্সট বাৰ অলপ ঘন হৈ যায় লাইনটো অমিল হৈ যায় মিনিমাম 30,000 টকাত প্ৰথমবাৰ খৰচ হয় ছেকেণ্ডবাৰ তাৰপিছত আৰু খৰচ কম হয় তাৰপিছত মুঠতে কলটো চাফা কৰি থকাটো সাৰ পানীটোহে প্ৰথমবাৰ অলপ খৰচ বেছি হয় প্ৰথমবাৰ লাভটো কম হয় নেক্সট বাৰৰ পৰা লাভে এতিয়া আপোনাৰ এখন 5 বছৰীয়া বাগান হয় জানো 5 বছৰীয়া কল পুলি ৰোৱাৰ পাছতে 5 বছৰ সেই পুলিটো জেগাৰ পৰা কেইবছৰলৈকে হৈ থাকিব বেমাৰ নহ'লে মোটামুটি 6 বছৰ একদম মিনিমাম একদম কম 6 বছৰ এইটো আৰু নিজৰ কেপাচিটি চাফ চিকুণকৈ মেইন চাফ চিকুণটো খেতি 6 বছৰটো খাব পাৰিব আৰু 6 বছৰত মোটামুটি 7 বাৰ কল কাটিব পাৰিব 7 বাৰ কল এটা চুপত 7 বাৰ কল কাটিব পাৰিব আৰু এনেকৈ আপুনি আমি 4জোপা আছে ৰাখিছে আপুনি নহয় জানো ইয়াত আমাৰ দৰ্শকসকলে চাব পাৰে 4টা ৰাখিলেতো মানে বহুত বেছি এই এটা পুলিৰ পৰাই বহুতবাৰ মানে বহুত কেইবাটাও কল ল'ব নহয় জানো কেইবাটাও কল ল'ব মুঠতে প্ৰথমবাৰ পুলি এটাই পুতাই গ'ল নহয় প্ৰথমবাৰে 1 ঠোক কাটিব পৰা গ'ল নেক্সট বাৰ জাগালৈ 2টা জাগালৈ 3টা এটা সেনে চিষ্টেমত মুঠতে এটা চুপত 7 বাৰ কল কাটিব পাৰি 5 বছৰত 7 বাৰ আৰামছে পাৰি তাৰপিছত আৰু এবছৰত কিমানমান পাব সেইটো ভালকৈ মানে যেনেকৈ কলজক যিখিনি খাদ্য প্ৰয়োজন হয় যেনেকৈ পানী প্ৰয়োজন হয় তেনেকৈ যদি যোগান ধৰিবলৈ হয় কৃষকজনে সেই 30,000 টকা খৰচ হ'ল প্ৰথম মোটামুটি একদম মিনিমাম 90,000-95,000 টকাৰ 1 বিঘা মাটিত কল দুগুণ আহি যাব মানে খৰচত দুগুণ আহিব তাৰমানে আৰু নেক্সট বাৰত আৰু খৰচ নাই তাৰপিছত ড্ৰেইন খানা খৰচ ৰৈ গ'ল পুলি পুতা খৰচ ৰৈ গ'ল হাল বোৱা খৰচ ৰৈ গ'ল মানে গোটাখিনি খৰচ ৰৈ যায় নেক্সট বাৰ ইমান লাভ হোৱাৰ কাৰণে আপুনি এতিয়া 4 বিঘাৰ পৰা 22 বিঘা মাটি 40 বিঘা মাটি 40 বিঘা মাটি এতিয়া মই কৰি আছোঁ বৰ্তমান 40 বিঘা মাটিত যেতিয়া 40 বিঘা মাটিতো যথেষ্ট মানে কষ্ট হয় কষ্ট সম্ভৱ পইচাও আহে কষ্ট হিচাপে নাই চৰকাৰী সা সুবিধা এতিয়া কিনি একো পোৱা নাই আৰু চৰকাৰে এতিয়া কিনি আহো নাই আমাৰ তাক
আমি জানো নাই আমাক আৰু চৰকাৰে যদি এটা কাম কৰি পানীটো যদি যোগানটো কৰি দিয়ে বিৰাট ভাল লাগব পানীটো মেইন পানীটো আপোনালোকৰ মানে পানীৰ সমস্যাটো আছে ন পানীটো আপোনাক জানৰ পৰা দিবলগীয়া হয় জানো পেলিব লগা হয় বহু দূৰ হয় নদীত পানী শুকাই যায় আজিকালি আজিকালি মানে চৰকাৰৰ পৰা যি কিছুমান চলাৰ দিয়ে ৰাজসাহায্যত চলাৰ দেখিছে চাগে আপুনি চলাৰযুক্ত পানী দেখিছোঁ সেনেকুৱাকৈ যদি আমাক চলাৰ দিয়ে চৰকাৰৰ পৰা আমি বহু সুবিধা হ'ব আৰু অলপমান বাঢ়াব পাৰিম খেতি আপোনালোকৰ যি মানে সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া নহয় জানো হেমাংগ ঠাকুৰীয়া আপোনাৰ ঘৰৰ ওচৰে পাজৰে চাগে তেওঁ যি তেওঁলোকক যোগাযোগ কৰিছে নেকি নাই যোগাযোগো কৰা নাই সেনেকুৱাকৈ আহোঁ নাই কৃষি বিজ্ঞান কেন্দ্ৰ বা মানে যি কৃষি বিভাগ আছে তেওঁলোকৰ লগতো যোগাযোগ নাই কাৰো লগত আমি এতিয়াখিনি যোগাযোগ নাই আমি আৰু নিজে কৰিছোঁ আৰু যিমানখিনি আগৰিব পাৰোঁ এই কথাবিলাক সাধাৰণতে আমাৰ যি সমষ্টিৰ জনপ্ৰতিনিধিসকল থাকে বা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া থাকে বা ৰাজ্যৰ যি কৃষি বিভাগ থাকে তেওঁলোকে মন কৰিব লাগে তেওঁলোকে ইমান ধুনীয়াকৈ কাম কৰি আছে ইয়াত 40 বিঘা মাটিত তেওঁ কলৰ খেতি কৰিছে বা অন্যান্য বিভিন্ন শাক পাচলিৰ খেতি কৰে আৰু তেওঁলোকে যদি বস্তুবিলাক নাপায় পাব কোনে তেতিয়াহ'লে কোনবিলাক মানে কৃষকক বা কৃষকৰ বাবে যিবিলাক আঁচনি আহে যিবিলাক পইচা আহে সেই পইচাবিলাক আচলতে খটুৱাই ক'ত এই কথাবিলাক মানে এনেকৈ যেতিয়া আমি কৃষি পথাৰলৈ আহোঁ তেতিয়া মানে আমাৰ সেই ভাৱটো আমাৰ মনলৈ আহে কাৰণ আমি দেখিবলৈ পাওঁ যিমানে কৃষকসকলৰ ওচৰলৈ যাওঁ তেতিয়াই দেখোঁ যে কৃষকসকলে আচলতে যিসকল প্ৰকৃত কৃষক তেওঁলোকে কিন্তু সেই সুবিধাবিলাক নাপায় আমি আৰু দেখিবলৈ পাওঁ যিসকল নেতা পালিনেতা আছে মানে যি নেতা পালিনেতাৰ যিসকল তেওঁলোকে খেতি নকৰে কিন্তু তেওঁলোকে এনেকুৱা সুবিধাবিলাক পায় বহু সময়ত এই কথাবিলাক কিন্তু আমাৰ যি জনপ্ৰতিনিধি আছে বা ৰাজ্যৰ যিসকল বিষয় মন্ত্ৰী আছে তেওঁলোকে কিন্তু এইবিলাক কথাত অকণমান মন দিব লাগে তেওঁলোকে মন্ত্ৰী বা যি ৰাজ্যৰ কৃষি বিষয়াসকল তেওঁলোকে ওপৰৰ পৰা ঠিকেই দি পঠিয়ায় কিন্তু এই তলত যে কি হৈ আছে এই কথাবিলাক আচলতে মন কৰিব লাগে নহয় জানো হয় লাগে মন কৰিব যি চৰকাৰ আছে বা তাৰ পৰা কিন্তু ঠিকেই আহে তাৰ পৰা ঠিকেই আহে কিন্তু মাজত ভাগ হয় বস্তুটো নাপাওঁ আমি বিজেপি কোনোবা চৰকাৰ আছে বিজেপিৰ মানে হেমাংগ ঠাকুৰীয়া সময় বিজেপি তেওঁৰ যি নেতা মানে তেওঁৰ লগত যিখিনি পালে ঘূৰি ফুৰে বা ভোট দিয়ে তেওঁলোক খেতিয়ক নহ'লেও তেওঁলোক খেতিয়ক নহ'লেও তেওঁলোকেহে পায় আমি একো নাপাওঁ আজিখিনি একবাৰ ব্লকতো নাই দেই এই ব্লকক গেলে 1 কেজি মটৰ দিব আমাকে লাগে 20 কেজি মটৰ 1 কেজি মটৰ কি হ'ব আলু দিব 50 কেজি আমিহে পুতোঁ 4-5 বিঘা এনেকৈ 2007-তে স্প্ৰে মেচিন দিছিল যাওঁতে আমি নাপালোঁ বেলেগ আন খেতিয়কহে পাইছে খেতিয়ক নহয় সিহঁতে চানা মিক্সাৰ আল্লাহ স্প্ৰেটো দিছে কিছুমান চাইকেল দোকানীক দিছে আমি নাপালোঁৱে খেতি কৰাই নাপালে আজি এইটো 2007-ৰ ঘটনা আজি এতিয়া 25 চলি আছে 25 না 26 চলি আছে তেতিয়াৰ পৰা আমি খেতিৰ লগত তেতিয়াৰ পৰাই খেতি ট্ৰেক্টৰ পোৱা নাই আপোনালোকে পানী পোৱা নাই বীজ পোৱা নাই একো পোৱা নাই খালি একবাৰে এই ব্লকৰ পৰা বিধান পাৰিছিলে আমাৰ মাটিত এই বেলেগ কৃষকৰ কাৰণে এই বানপানী খোৱাৰ কাৰণে আমাৰ তাত বিধান পাইছিল মীনাক্ষী বাইদেউ এই বাইদেউ থাকোঁতে অলপমান দিছিল আমাক বিধান দিছিল অলপ মীনাক্ষী বাইদেউ থাকোঁতে তাৰপিছত নাই আমি ইয়াত মীনাক্ষী বাইদেউ আমাৰ ইয়াত বিধান পাৰি বেলেগক দিছিল বিলাছিল দাদাটো এনেকুৱাবিলাক মানে আপোনালোকে সম্ভৱ এতিয়া গম পাইছোঁ আমি চৰকাৰৰ পৰা আপুনি একো সা সুবিধা পোৱা নাই মানে সেই পাব লাগে সেইখিনি পোৱাই নাই আৰু মানে চৰকাৰে আমাক একো নালাগে চৰকাৰে যদি আমাক পানীৰ সুবিধাটো কৰি দিয়ে সেইটোৱে আমি আৰু বহু সুখী তেওঁ আৰু আমাক যদি না দেই পানীৰ সুবিধাটো কৰি দেই ভাল লাগিব আমাৰ কৃষকক আমাৰ বহুকেইটা আমাৰ বয়সৰ চলি খেতি কৰিছে বহুতে কাভাৰ কৰিব পৰা নাই পানীটোৱে মেইন খেতিৰ মেইন পানীটো যদি সুবিধা কৰি দেই তেওঁলোকক আপোনাৰ কৃষি পথাৰখন চাবলৈ কিবা আমন্ত্ৰণ মানে কিবা অনুৰোধ জনাব নেকি চাবা আহিলে একবাৰ ভাল হয় আগবাৰ আহিলে আমাক দিয়া ভৰসা দি গেলি ভাল হয় বাইদেউ একবাৰ আহি আমাক চাই গেলি আমাক অলপমান দিয়া ভৰসা দি গেলি ভাল লাগব নিশ্চয় দাদা আৰু কল খেতিৰ সন্দৰ্ভত আৰু কিবা কথা জানিব লগা আছে নেকি আমাৰ কৃষকসকলে বা যিসকল নতুন কৃষকে খেতি কৰিম বুলি ভাবে যদি তেওঁলোকে তেনেবিলাক কথাত মন দিব লাগিব খেতি মানে কলৰ মেইন বেমাৰটো মেইন যোনটো পলিটো আনাংতে পলি এটা হালধীয়া বেমাৰ লাগে আমি জণ্ডিছ বুলি কওঁ কিছুমানে টানামা বেমাৰ বুলিও কয় সেই পলিটো যাতনে সেইখন বাগানৰ পৰা নানে ভাল অলপমান পলি চাই যাতনে আনিলে একবাৰ পুতিলি 5-6 বছৰ আৰামছে 1 কলত খাব পাৰিব আৰু এটা কলৰ পুলিৰ দাম কেনেকুৱা জানো কলৰ পুলি এতিয়া এটা 20 টকা আপুনি কলৰ পৰা পায় আকৌ কলৰ পুলিৰ পৰা পায় আকৌ মানে যিটো কলফুল আছে আমি কলফুলটোৰ পৰাও পোৱা যায় মুঠতে লাভে আৰু
কলত গোটাই লাভে আৰু কলৰ আৰু এইটো সাৰ হয় জাবৰটো সাৰ হয় কোনো কৃষকে যদি কল পুলি আপোনাৰ পৰা লওঁ বুলি কয় কেনেকৈ যোগাযোগ কৰিব বা কোনোবা যদি ল'ব বিচাৰে যোগাযোগ মানে মোৰ ফোন নম্বৰটোত যোগাযোগ কৰিব পাৰিব পলি কোনোবাক যদি লাগে পলি আছে ষ্টক এতিয়া মোৰ তাত ল'ব পাৰিব বা আৰু নিজে আৰু যদি নিজে বিশ্বাস নকৰে মোক বিশ্বাস নকৰি নিজে বাগানত আহি পলি নিজৰ বাসিন্দাৰকে তুলি নিব পাৰিব মই ফোন নম্বৰটো আমাৰ স্ক্ৰীণত দৰ্শকলৈ লগাই দিম যিসকল কৃষকে কল খেতি কৰিম বুলি ভাবিছে বা নতুন কৃষক আছে তেওঁলোকে যদি কল খেতি কৰিম বুলি ভাবে আহিব পাৰে কল চাব পাৰে বা দাদাৰ লগত কথা পাতিব পাৰে নহয় কথা পাতি ল'ব পাৰিব আৰু যিহেতু কল খেতি এটা ভাল পৰিৱেশ আমাৰ অসমত আছে পানীটোহে লাগে কলত মানে বামা মাটি আৰু কিছু বাকী শস্যতকৈ কল খেতিটো অলপমান দটো দেন খানি ল'লি দটো অলপমান সহ্য কৰিব পাৰে কল খেতিটোৱে লাভজনক লাভ আছে কলৰ খেতিটো একবাৰ পুতিলে 5 বছৰ খাব পাৰি মুঠতে ভাল আৰু ধন্যবাদ দাদা ধন্যবাদ আপোনাক লগ পাই ভাল লাগিল আপুনি বহুখিনি কথা ক'লে আৰু যি মানে কৃষি বিজ্ঞান কেন্দ্ৰ বা কৃষি বিষয়া আছে বা যি চৰকাৰী যি জনপ্ৰতিনিধি আছে আমি তেওঁলোকৰ কাম চাবলৈ চেষ্টা কৰিম আমাৰ এই মাধ্যমৰ যোগেদি ধন্যবাদ